নমস্কাৰ বন্ধুসকল, আজি মই আহিলোঁ দেওপানী দুৰ্গা মন্দিৰলৈ আৰু নিশ্চয় বন্ধুসকলে চাগে সকলোৱে আহিছে দুৰ্গা মন্দিৰলৈ, নহয়নে বাৰু? আৰু দুৰ্গা মন্দিৰলৈ অহাৰ লগে লগে এই দোকানৰ পৰিৱেশবিলাক যেন নেদেখুৱালে হ'ব। এই শাৰী শাৰীকৈ থকা সুন্দৰকৈ সজাই থোৱা সকলো মাহ প্ৰসাদৰ দোকানবিলাকো কিছু দেখুৱাই দিছোঁ আৰু তেওঁলোকৰ পৰিৱেশবোৰ সঁচাই সুন্দৰ। আৰু এই ভাগ হৈছে দেওপানী মন্দিৰৰ মূল গেটখনি, যিখনি গেটত আমি পদাৰ্পণ কৰি আমি এনেধৰণে ভিতৰলৈ আমি প্ৰৱেশ কৰিব পাৰোঁ। গতিকে বন্ধুসকল আহকচোন, আমি কেনেধৰণেনো এই দেওপানী থানলৈ আহিলোঁ আৰু কোনটো পথেদি আহিলোঁ সকলোবিলাক আপোনালোকক দেখুৱাই দিবলৈ যত্ন কৰিছোঁ। আৰু বন্ধুসকলে নিশ্চয় জানে মোৰ ঘৰ গোলাঘাটত বুলি, আৰু এই গোলাঘাটৰ পৰা যদি আমি দেওপানী থানলৈ দেওপানী মন্দিৰলৈ যাওঁ তেতিয়াহ'লে নিশ্চয় গৰম পানী পাৰ হৈ যাব লাগিব। আৰু সেইটো কাৰণে এই গৰম পানী সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে গৈ আছোঁ দেওপানীলৈ। আৰু বন্ধুসকল আমি ফাইনেলি পালোহি এয়া দেওপানী থান, আৰু আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। আৰু এনেধৰণে আমি ভিতৰলৈ প্ৰৱেশ কৰি গৈয়ে আছোঁ। আৰু এয়া চাওক, আমি এয়া পালোহি চেণ্ডেল জোতা থ'বৰ কাৰণে ইয়াত সুবিধা দিয়া হৈছে। তাৰ পাছতেই ৰাস্তাত অপবিত্ৰ হৈ অহা দেহাটো পবিত্ৰ কৰিবৰ কাৰণে কিছু জল লৈ গাত ছটিয়াই ল'লোঁ আৰু এনেধৰণে পবিত্ৰ কৰি এইবাৰ আমি মন্দিৰ ভিতৰভাগলৈ আগবাঢ়িছোঁ। আৰু বন্ধুসকলক দেখুৱাই দিছোঁ দেওপানী থানৰ মেইন মন্দিৰ এই ভাগ, কিন্তু বৰ্তমান যি দেখিছে আপোনালোকে নিৰ্মাণ কৰি আছে তেখেতসকলে। আৰু এই যে দেখিছে বৃহৎ আকাৰৰ গছজোপা, এই গছজোপাতে ভক্তসকলে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হ'বৰ কাৰণে আৰু এই ঠাইত তেওঁলোকে ফিতা বন্ধা নিয়ম তেওঁলোকে অনুষ্ঠিত কৰে। আৰু ইফালে চাকি বন্তি দিয়া ঘৰো আছে, আপোনালোকক দেখুৱাই দিছোঁ। আৰু এনেধৰণে ভক্তসকলে আহে আৰু ইয়াত চাকি বন্তি জ্বলায়, আৰু আমিও মংগলৰ কাৰণে আহিছোঁ আৰু চাকি বন্তি এবাৰ দিওঁ। আৰু যিসকল আমাৰ বন্ধু বান্ধৱী আহিছে নিশ্চয় দেখিছে। আৰু দেওপানী থানৰ বিষয়ে, দেওপানী মন্দিৰ ভাগৰ বিষয়ে বিশেষভাৱে কোৱাৰ কোনো প্ৰয়োজনেই নাই। অসমৰ কোনে এই
মন্দিৰভাগৰ মহত্বৰ বিষয়ে সকলোৱে জানে আৰু বন্ধুসকলক দেখুৱাই দিছোঁ। আৰু আপোনালোকে যদি প্ৰসাদ আনে মানে শৰাই দিবৰ কাৰণে, আৰু এইটো হৈছে বিনামূলীয়া সেৱা। তেওঁলোকে ইয়াতে প্ৰসাদখিনি আপোনাৰ ধুনীয়াকৈ তেওঁলোকে ধুই দিব। আৰু এই মন্দিৰভাগ মই পুনৰবাৰ দেখুৱাই দিছোঁ। দৰ্শন কাম ইতিমধ্যেও কৰি আছে, তথাপিতো বৰ্তমানে এই মন্দিৰভাগ তেওঁলোকে পুনৰ নিৰ্মাণৰ কাৰ্যত লাগি আছে। আৰু ওচৰতে আছে এই বাবাসকলক দেখুৱাই দিছোঁ। তেওঁলোকে আহিলোঁ আৰু দেওপানী থানলৈ। গতিকে দেওপানী থানৰ কিছু পৰিৱেশ আপোনালোকলৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু ইতিমধ্যে সকলোৱে মংগলৰ কাৰণে আমিও বন্তি জ্বলাবৰ কাৰণে আগবাঢ়িছোঁ। আৰু সকলোৱে মনোবাঞ্ছা পূৰ্ণ হওক, যাতে সকলোৱে ভালে থাকক, সুস্থ থাকক, তাক কামনা কৰিছোঁ। আৰু দেওপানী থানৰ যি সকলো পৰিৱেশ মই আপোনালোকক আৰু দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, এয়া হৈছে ভক্তসকলে দান দিয়া পাৰ চৰাই। আৰু এই পাৰ চৰাই পাছতে দেখুৱাইছোঁ এই ভক্ত অনা মা দুৰ্গা চৰণলৈ ছাগলী। বন্ধুসকল, আপোনালোকে দেওপানীলৈ আহিলে এটা জিৰণি চৰা পাব। এইটো চাওক, ওপৰলৈ উঠি গৈছোঁ দেই, কি আছে দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইটো হ'ল জিৰণি চৰা, একদম সুন্দৰ ঠাণ্ডা ঠাই। ইয়াত একো নাই, অৱশ্যে ইমান চাফা কৰি থোৱা নাই, লেতেৰা হৈ আছে বাৰু। আৰু আপোনালোকে এই ঘৰটোত উঠি সুন্দৰকৈ গোটেই দেওপানী থানৰ পৰিৱেশবিলাক আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু ইয়াত দেখিছোঁ পুখুৰীত কি আছে মই তাক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু দেখুৱাই দিছোঁ দেওপানী থানৰ সকলো পৰিৱেশ। আৰু বন্ধুসকলক দেখুৱাই দিছোঁ এইটো কাছ চাওক, দেওপানী থানৰ এইভাগ পুখুৰী। আৰু এইটো কাছ কেনেধৰণে তেওঁলোকে আহাৰ বিচাৰি আছে। আৰু ইয়াত চাগে বহুত মাছ আছে, কিন্তু পানীবিলাক বৰ ইমান ধুনীয়া, মানে স্বাস্থ্যকৰ পানী যে দেখা নাই। এইটো আছে লাগিছে। মুখখন চোৱা কিমান ডাঙৰ, ইমান ডাঙৰ মুখখন চোৱা কিমান ডাঙৰ। আৰু বন্ধুসকল, দেওপানী থানলৈ আহিলোঁ আৰু দেওপানী থানৰ সকলো পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বহুত এটা মহত্বপূৰ্ণ দুৰ্গা দেৱী থান। আৰু এই থানলৈ প্ৰায় অসমৰ চুকৰ কাণৰ পৰা ভক্তসকল আহে। আৰু বহুত প্ৰমাণিক তেখেতৰ ভক্তসকলক তেনেধৰণে যিধৰণে ভক্তসকলে বিচাৰে তেনেধৰণে আশীষ পায়। গতিকে সেইকাৰণে আমিও তেখেতৰ চৰণত এগছি বন্তি জ্বলাব প্ৰয়াস কৰিলোঁ।
আৰু ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো সিমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।